যি তিনিজন ছিংগাপুৰৰ পৰা আহি CIDত SITৰ সন্মুখত উপস্থিত হৈছে গিয়লাংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে, তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছোঁ। বাকী সকলো মই আশা কৰিছোঁ যে নেক্সট দুদিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব আৰু আমি তেওঁলোকক কৈছোঁ যে নটিচো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। ষ্টেটমেণ্ট চলি আছে এতিয়া। চাওক, পোষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়, এইটো আমি কোৰ্টত জমা দিম। সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই। এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব। সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই। সেইটো আমি বিচাৰা ৰিপৰ্ট পাইছোঁ, পোষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছোঁ আৰু সেইখিনি আমি তদন্তত লৈছোঁ আৰু তদন্ত ঠিক মতে চলি আছে। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে, আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম।